নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। এই ভিডিঅ'টোৰ জৰিয়তে অংগনবাড়ী কৰ্মী সহায়িকাক মিনি কৰ্মীৰ বাবে গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। অংগনবাড়ী কেন্দ্ৰীয় কমিটিয়ে লৈছে ডাঙৰ সিদ্ধান্ত আৰু ঘোষণা কৰা হৈছে এতিয়া সংগ্ৰাম তীব্ৰতৰ কৰাৰ সময় আহি পৰিছে। অংগনবাড়ীৰ বাবে 26,000 টকা চেলাৰী, লগতে মাহেকত 10,000 টকাৰ পেঞ্চন বিচৰা হৈছে। লগতে গুৰুত্বপূৰ্ণ কিছুমান সা সুবিধা বিচৰা হৈছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে। সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টো জনাব চেষ্টা কৰিম। খুব সংক্ষেপে আপোনালোকক এই তথ্যখিনি প্ৰভাইড কৰিব যত্ন কৰিম। বন্ধুসকল, কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে আপোনালোকে গম পাইছে যে ICDSৰ প্ৰতিষ্ঠাৰ বা ICDSৰ সোণালী জয়ন্তী উপলক্ষে যি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিলে, সোণালী জয়ন্তী উপলক্ষে যি কাৰ্যসূচী লোৱা হৈছিল, সেই কাৰ্যসূচীত বছৰজোৰা কাৰ্যসূচী আৰম্ভ কৰিব আৰু অংগনবাড়ী কেন্দ্ৰসমূহৰ কৰ্মী আৰু সহায়কসকলক নিয়মীয়াকৰণ, নিম্নতম মজুৰি, পেঞ্চন প্ৰদান কৰা এই দাবীসমূহক লৈ তেওঁলোকে যথেষ্ট সবল কাৰ্যসূচী ৰূপায়ণ কৰিব। আগন্তুক দিনত বছৰজোৰা কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু তেওঁলোকে ইতিমধ্যে 26,000 টকা দৰমহা অংগনবাড়ী কৰ্মীৰ বাবে দাবী উত্থাপন কৰিছে। মাহে 10,000 টকা পেঞ্চনৰ দাবী উত্থাপন কৰিছে তেওঁলোকে। লগতে PF আৰু IS, নিম্নতম সামাজিক মজুৰি, পেঞ্চন, সামাজিক সুৰক্ষা সকলোখিনি দাবী তেওঁলোকে উত্থাপন কৰিছে। লগতে আপোনালোকক জনাইছোঁ যে ইয়াতে আৰু আপোনাৰ চৰকাৰী কৰ্মচাৰী এগৰাকীয়ে যি ধৰণৰ সা সুবিধা লাভ কৰে, মাহেকীয়া পেঞ্চন বা PF বা ESI, যিকোনো সা সুবিধা চৰকাৰী কৰ্মচাৰী এজনীয়ে লাভ কৰে, সেই আটাইখিনি সুবিধা অংগনবাড়ী কৰ্মী সহায়ক আৰু মিনি কৰ্মীয়ে লাভ কৰিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰিছে। আৰু এয়া 45তম আৰু 46তম ভাৰতীয় শ্ৰমিক সন্মিলনত লোৱা হৈছিল এই সিদ্ধান্ত আৰু ইয়াৰ বাবে তাৎক্ষণিক ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ দাবী উত্থাপন কৰা হৈছে। প্ৰতিমাহে কমপক্ষে 26,000 টকা দৰমহা, প্ৰতিমাহে 10,000 টকা পেঞ্চন, PF আৰু ESI সকলো সা সুবিধা, সামাজিক সুৰক্ষাৰ সা সুবিধা চৰকাৰে তেওঁলোকক প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰা হৈছে আৰু এই দাবীৰ সমৰ্থনত বছৰজোৰা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইতিমধ্যে জিলা পৰ্যায়ত এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। লগতে উচ্চতম ন্যায়ালয়ে ইতিমধ্যে দিয়া আদেশ অনুসৰি গ্ৰেচুইটি তেওঁলোকক প্ৰদান কৰিব লাগে বুলি দাবী উত্থাপন কৰা হৈছে। গ্ৰেচুইটি উচ্চতম ন্যায়ালয়ে ৰায় প্ৰদান কৰিছিল যে অংগনবাড়ী কৰ্মী সহায়কক গ্ৰেচুইটি প্ৰদান কৰিব লাগে, কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াত এই সিদ্ধান্ত বা এই ৰায়ক এতিয়ালৈকে কাৰ্যকৰী কৰা নাই, যাৰ কাৰণে কাৰ্যকৰী কৰিবৰ বাবে আজিৰ অনুষ্ঠানত দাবী উত্থাপন কৰা হৈছে। তো এনেকুৱাভাৱে তেওঁলোকে বিভিন্ন জিলা পৰ্যায়ত, ৰাজ্যিক পৰ্যায়ত তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিব। যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্যসূচী তেওঁলোকে ৰূপায়ণ কৰিব। দাবীৰ সমৰ্থনত তেওঁলোকে পূৰ্ণ পৰ্যায়ত আন্দোলন অব্যাহত ৰাখিব বুলি তেওঁলোকে ইয়াতে ঘোষণা কৰিছে। জিলা পৰ্যায়ৰ পৰা আৰম্ভ কৰি একেবাৰে আপোনাৰ ষ্টেট লেভেল বা কেন্দ্ৰীয় লেভেললৈ এই আন্দোলনসমূহ পৰিচালিত হ'ব। আগন্তুক দিনত এই কাৰ্যসূচীসমূহ কেনেকুৱাভাৱে গ্ৰহণ কৰা হয়, বিস্তাৰিত তথ্য আপোনালোকক সময়ে সময়ে জনাই থাকিবলৈ যত্ন কৰিম। ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ যদি কিবা অভিমত আছে, ভিডিঅ' কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।